শ্ৰীমন্ত শংকৰ সমস্তজন ভকত বৈষ্ণৱৰ চৰণত আমি সেৱা নিবেদন কৰি ভাগৱতৰ প্ৰথম স্কন্ধৰ নাৰদৰ পূৰ্বজন্ম এই শীৰ্ষৰ আমি পাঠ আৰু পৰ্যালোচনা
আগবঢ়াবলৈ লৈছোঁ। হীৰা এই ভৈল ভস্ত যদি মায় পতে গৈল প্ৰাণ, হি জানা নাহি তথাপিতা হাৰ কইলা। কৃষ্ণ এই উদ্ধবাহু কৰি কহো হেৰা অংগীকাৰ, এই অধম জাতিত যদি জন্ম ভৈলতাৰ, এই জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, এ দেৱৰো বন্দনী যিটো এ ভকতি ৰসিক, এ হেন জানি মহাবুদ্ধিমন্ত যিটো জন, এ ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন, এ কালে কৰ্ম মিলাই বেক, এ বিষয়ক সুখ সেই উপদেশী লোক হওক কৃষ্ণ সন্মুখ, এই উপৰি জন্মৰ কথা শুনিও আমাৰ, এ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ, এ কৃষ্ণৰ ভকত পৰম সন্যাসী, এ বঞ্চিলা বাৰিষা বাহ্ম নৰে ঘৰে আহি। ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে চিত্ত উগুল ধুগুল অস্থিৰ হৈ বদৰিকা আশ্ৰমত ষষ্ঠ আৰু অশান্ত হ'ব নোৱাৰি অস্থিৰ হৈ পৰা বেদব্যাসৰ ওচৰলৈ দৈব্যবশত, বেদব্যাসৰ ভাগ্যৰ বলত, দৈৱকী নন্দন কৃষ্ণৰ কৃপাৰ বলত দেৱঋষি নাৰদৰ আগমন হ'ল। এজন মহন্তৰ গৃহলৈ এজন সন্তৰ আগমন ভাগৱতৰ প্ৰথম স্কন্ধত হৈছে। সুত সৌনক সংবাদত সুত মুনিক সৌনক প্ৰমুখ্য 28 সহস্ৰ ঋষিয়ে গুৰু মানি যেতিয়া ভাগৱত শ্ৰৱণ কৰিবলৈ ইচ্ছা কৰিলে, তেতিয়া সৌনক প্ৰমুখ্য ঋষিয়ে গুৰু সুতক আবেদন জনাইছে যে হে আমাৰ গুৰু ভগৱান সুত, আপুনি আমাক প্ৰথমতে বিষ্ণুৰ বৈষ্ণৱৰ কথা কওক। ভাগৱত শাস্ত্ৰৰ বিশেষত্ব প্ৰথম স্কন্ধত। ভাগৱতৰ প্ৰথম পদ গুৰুজনাই মংগলাচৰণ আৰম্ভ কৰোঁতে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ, এই বুলি আৰম্ভ কৰিছে। ঋষিসকলে নৈমিষ ক্ষেত্ৰত তেওঁলোকৰ গুৰু ভগৱান সুতৰ মুখপদ্মে যেতিয়া ভাগৱত শুনিবলৈ ইচ্ছা কৰিছে, তেতিয়া এই পবিত্ৰ ঋষি সমাজে তেওঁলোকৰ গুৰু সুতক কৈছে যে হে আমাৰ গুৰু ভগৱান, আপুনি প্ৰথমতে আমাক বিষ্ণুৰ বৈষ্ণৱৰ কথা কওক। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত বিষ্ণু আৰু বৈষ্ণৱক অভেদ্য কৰি দেখুওৱা হৈছে, ভেদ কৰি দেখুওৱা হোৱা নাই। সেইটো কাৰণে সৎসংগ, গুৰুৰ চৰণ,
ভাগৱত শাস্ত্ৰ, কৃষ্ণৰ কীৰ্তন, এয়া জীৱৰ জন্ম জন্মান্তৰৰ পুণ্যৰ দ্বাৰাহে লাভ হয়। বেদব্যাসক কৃষ্ণৰ গুণ যশ সম্বলিত যি শাস্ত্ৰত থাকিব কেৱল ভগৱান কৃষ্ণৰ গুণ নাম যশ, এনে শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ দেৱঋষি নাৰদে তেওঁক উপদেশ দিলে। উপদেশ দি কৈছে যে কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ, যে তুমি এই জীৱনটো যে পালা, এই জীৱনটো এটা বিষয়। যদি আমাৰ লগত জীৱন আছে, আমাৰ লগত বিষয় আছে। কিয় আছে? আমাৰ ক্ষুধা, তৃষ্ণা আৰু ভয়, এই তিনিটা বস্তু জীৱন থকালৈকে সদায় থাকিব। এই ক্ষুধা, তৃষ্ণা আৰু ভয়, এই তিনিটাক একেলগে বিষয় বুলি কোৱা হয়। গতিকে বিষয় কি? বিষয় হ'ল বিষময়। এই বিষময় বিষয়ৰ পৰা আমি যদি বিৰকতি লাভ কৰি বৈৰাগ্যৰূপী আমাৰ মনৰ বন্ধনবিলাকৰ পৰা যদি আমি মুক্ত হ'ব বিচাৰোঁ, তেতিয়াহ'লে আমি সময়ক মাত্ৰা দিব লাগিব। কালে কৰ্মে মিলাই বেক। কাল, কাল মানে আমাৰ জীৱনৰ সময়খিনি। কৰ্ম, এই জীৱনৰ সময়খিনিত আমি যি কৰ্ম কৰিছোঁ, সেই কৰ্মখিনিৰ কথা আমাক কৈছে। যদি আমি হৰিৰ চৰণ উপাসনা কৰিছোঁ, আমি যদি ভকত বৈষ্ণৱৰ সংগত ভগৱন্ত কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিছোঁ, আমি যদি পৰোপকাৰ কৰিছোঁ, আনৰ কুশল হিত আৰু মংগলৰ হকে আমি যদি সময় কটাইছোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো ভাল দিশত আগবাঢ়িব। যদি তাকে নকৰি আমি পৰচৰ্চা কৰোঁ, গ্ৰাম্য কথা পাতোঁ, ঈশ্বৰৰ ফালে পিঠি দি আমি যদি আমাৰ শক্তিশালী সবল মনটোক বা ইন্দ্ৰিয়বিলাকক আমি যদি সংসাৰমুখী বনলৈ যদি ধাৱমান কৰাওঁ, তেতিয়াহ'লে আমাৰ ওচৰলৈ বিষময় বিষয়ৰ আগমন হ'ব। সেইটো কাৰণে পদত কি বুলি কৈছে? কালে কৰ্মে মিলাই বেক। বিষয়ৰ কালে কৰ্মে মিলাই বেক, বিষয়ৰ সুখ উপদেশী হৌকলোক কৃষ্ণক সন্মুখ। যিসকলে ভাগৱত শাস্ত্ৰৰ উপদেশ পালন কৰি জীৱনটোক আগুৱাই নিব বিচাৰিছে, সেইসকলে বিষয়ত থাকিও এই শাস্ত্ৰৰ উপদেশ মানি ভগৱান কৃষ্ণৰ গুণ নাম যশ শ্ৰৱণ কীৰ্তন কৰক। আৰু তাৰ আগতে পদত কি বুলি কৈছে? যে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ, এইবিলাক হ'ল বন্ধনকাৰী। হৰিৰ গুণনাম যশ যদি কোনোবাই কৰিম বুলি মনস্থ কৰিছে, অথচ তেওঁ সেয়া কৰিবলৈ নাপাওঁতেই তেওঁ মৃত্যু হৈ গৈছে, তেতিয়াও ক্ষতি নাই। বোলে কিয় ক্ষতি নাই? তেওঁ মনটো যে কৃষ্ণৰ নামৰ ফালে, কৃষ্ণৰ ভক্তিৰ ফালে, কৃষ্ণৰ চৰণৰ ফালে যে ধাৱমান হ'ল, সেইখিনিয়ে তেওঁৰ কাৰণে হ'ব মহালাভ। দেৱঋষি নাৰদে ঊৰ্ধ্ববাহু কৰি ঘোষণা কৰিছে যে কৃষ্ণক ভকতি কৰিম বুলি যদি কোনোবাই সংকল্প লৈছে, সিও কেতিয়াও অথলে বা বিফলে নেযায়। এতিয়া বেদব্যাসক, তেওঁ যে কৃষ্ণৰ গুণ যশ লীলাৰ তত্ত্ব সমন্বিত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে উপদেশ দিলে, এই উপদেশৰ আৰ্হি দেৱঋষি নাৰদেনো ক'ৰ পৰা পাইছিলে? সেইটো কাৰণে নাৰদে নিজেই পূৰ্বজন্মৰ কথা ভাগৱত শাস্ত্ৰত বেদব্যাসৰ আগত এতিয়া জনাব। কিয়নো তেওঁ পাৰিষদ, বৈকুণ্ঠৰ পাৰিষদে চতুৰ্ভুজ পাৰিষদী ৰূপ লাভ কৰাৰ লগতে
আগৰ জন্মবিলাকতনো তেওঁ কি কি কৰিছিলে সেইবিলাক তেওঁৰ স্মৃতিত সঞ্চিত হয়। কিহৰ কাৰণে? ঈশ্বৰৰ ভকতিৰ বলত সেইখিনি প্ৰাপ্ত হয়। এতিয়া দেৱঋষি নাৰদে তেওঁৰ পূৰ্বজন্মৰ কথাখিনি এতিয়া বেদব্যাসক জনাব। হে কৃষ্ণৰ ভকত চাৰি পৰম সন্ন্যাসী, হে বঞ্চিলা বাৰিষা বাম নৰ ঘৰে আহি, পাঞ্চ বৰিষৰয় আমি অবুধ সমান, এ পাঞ্চিলেখে ধৰণীতে এটা সম্বাৰৱান, এ শুনো কৃষ্ণ কথা সদা কৰন্তে কীৰ্তন, এটা সম্বাৰ কৰোণীতে হে উচিষ্ট ভোজন। ভগৱানে কৃপা কৰি এজন দ্বিজৰ গৃহত পিতৃ তেওঁৰ নাই, তেওঁৰ বিধৱা মাতৃ আছে মাত্ৰ। বয়স তেতিয়া তেওঁ ৫ম বছৰ হৈছে। তেওঁ ব্ৰাহ্মণৰ গৃহত জন্ম লৈ মাতৃৰ লগত আছিলে। বাৰিষা কালত তেওঁলোকৰ গৃহলৈ অতিথি হিচাপে 4জন সন্ন্যাসী আহিলে। এই সন্ন্যাসী 4জনে সেই দ্বিজৰ গৃহত, ব্ৰাহ্মণীৰ গৃহত আশ্ৰয় ল'লে আৰু তেওঁলোকে কি কৰে? সদায় কৃষ্ণৰ কীৰ্তন কৰে। ৫ম বয়সৰ শিশু এই দেৱঋষি নাৰদে তেওঁলোকে কিবা এটা কৰিবলৈ ক'লে সেইটো কৰি দিয়ে। আৰু তেওঁলোকে যেতিয়া অন্ন লৈ শেষ হয় তাৰ পাছত দেৱঋষি নাৰদে শিশু অৱস্থাত তেওঁলোকৰ উচিষ্ট ভক্ষণ কৰে। উচিষ্ট বুলি ক'লে খাই পেলাই এৰা পাতত থকাখিনিক বুজায়। ভাগৱত শাস্ত্ৰত সেইটো বুজোৱা হোৱা নাই। উচিষ্ট মানে এই সন্ত মহন্তসকলৰ সেৱা শুশ্ৰূষাৰ পাছতহে তেওঁলোকে কি কৰে? নিজৰ অন্ন গ্ৰহণ কৰে। আগতীয়াকৈ অতিথিক সেৱা সৎকাৰ কৰি লৈ অতিথিক সন্তুষ্ট কৰাৰ পাছত তেওঁলোকে অন্ন লয়। সেইটো কাৰণে কি বুলি কৈছে? আমি তেওঁলোকৰ উচিষ্ট ভক্ষণ কৰোঁ বুলি। অৰ্থাৎ অতিথি ঈশ্বৰক সন্তুষ্ট নকৰাকে কেতিয়াও গৃহস্থই অন্ন ল'ব নেলাগে। এইটো ভাগৱত শাস্ত্ৰত দেখুওৱা এটা সংস্কাৰ। আমাৰ সংস্কাৰটো শুধৰাব লাগিব। আমাৰ সংস্কাৰটো শুধৰণি কৰিব লাগিব। আমি কি হৈ গৈছোঁ? আমি নিজৰ পেটটো আৰু নিজৰ বাহিৰে বেলেগক চিনি নোপোৱা হৈ গৈছোঁ। ক'লেও জবৰ লাগিব, শুনিলেও ভুল হ'ব, হয়নে নহয়? কিন্তু নিজৰ গাত নিজে চিকুট মাৰি চাওঁচোন, হয়নে নহয় বাৰু? অকণমান আমাৰ মনবিলাক আমি পৰিষ্কাৰ কৰিবৰ সময় আহিছে। কাৰনো গৃহত কাম নাথাকে, কাৰনো জীৱনত ব্যস্ততা নাথাকে। ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ সময়বিলাকক কেতিয়াবা যদি কাৰোবাৰ ঘৰলৈ অতিথি হিচাপে আগুৱাই নি তেওঁ সময়খিনি দিয়ে, তেতিয়াহ'লে সেইজন অতিথিক ঈশ্বৰ জ্ঞান কৰাটো আমাৰ ধৰ্ম, আমাৰ কৰ্তব্য। গতিকে অতিথি সেৱা সৎকাৰৰ বিষয়ে আমি কোৱা নাই, ভাগৱত শাস্ত্ৰই কৈছে। ভাগৱত শাস্ত্ৰই কোৱা কথাখিনিহে আমি আপোনাসকলক জনাইছোঁ যে শাস্ত্ৰভাগ হ'ল আমাৰ কাৰণে আচাৰ্য, আচাৰ্য হ'ল গুৰু। আচাৰ্যই আমাৰ জীৱনৰ আচৰণবিলাকৰ শিক্ষা দিয়ে, যিখিনি সৎ আচৰণ। এই সৎ আচৰণখিনি যদি আমাৰ লগত সঞ্চিত নহয়, তেতিয়াহ'লে আমাৰ ভক্তি নহ'ব। সেইটো কাৰণে আমি নিজে অলপ ব্যাসৰ যিদৰে সংশোধন হ'ল
আমাৰো সংশোধন হোৱাৰ প্ৰয়োজন আছে নিশ্চয়। হে নাম শুনো কৃষ্ণ কথা সদা কৰন্তে কীৰ্তন এটা সম্বাৰ কৰুণীতে উচিষ্ট ভোজন এ গুচাইলে মনৰ মল সন্তৰ সংগতি এ কৃষ্ণ হেন দেৱ ৰিল মূৰমতি। সেই সাধু সন্ন্যাসী চাৰিজনে সৰ্বদা ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰে। এই পঞ্চম বয়সৰ ছোৱাল বা শিশুজনে সেই বৈষ্ণৱ সাধু সন্ন্যাসী চাৰিজনৰ মুখপদ্মে সদায় যেতিয়া ভাগৱত কথা বা কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ ল'লে তেওঁ মনত থকা মলিবিলাক পাপবিলাক ভক্তিৰ প্ৰভাৱত নিকাহ হৈ যোৱাটো তেওঁ নিজেই অনুভৱ কৰিছে। এ ৰাতি দিনে গাইলো কেশ বৰ গুণ যশ হে মনত উপজি আখৈ কৃষ্ণ কথাৰ এ নয়নৰ জৰে নিৰ তনুৰ মানচিত এ ভকতৰ সংগ বিদব লচিত এ বাৰিষা বংশীয়া চাৰি কৰিলা গমন এ হেন দেখি মোৰ উত্তা মূল কৰৈ এ পাছে পাছে যাওঁ কৰি এ কাতলৈ আহে এ গুৰু হব কিছু হে দিওঁ পদে। বাৰিষা কাল হোৱাৰ কাৰণে সেই চাৰিজন সন্ন্যাসীয়ে সেই শুদ্ধ ঠাইখনত আশ্ৰয় লৈছিলে। তেওঁলোকৰ স্বভাৱ কি? তেওঁলোকে সৰ্বদা কৃষ্ণৰ কীৰ্তন কৰে। আৰু এই পঞ্চম বয়সৰ শিশুটোৱেও কৃষ্ণৰ কীৰ্তন শ্ৰৱণ কৰি কায় বাক্য মন সকলো পবিত্ৰ কৰিছে। আৰু তেওঁলোকে হৰি কীৰ্তন কৰোঁতে দেখে তেওঁলোকৰ চকুৱেদি কি হয়? আনন্দৰ চকু পানী বৈ থাকে। সেই আনন্দৰ ভাগ এই পঞ্চম বয়সৰ শিশুটোৱেও লাভ কৰিছে। বাৰিষা কাল যেতিয়া সমাপ্ত হ'ল সেই সন্ন্যাসী চাৰিজনে তেওঁলোকৰ গৃহ ত্যাগ কৰি তেওঁলোক নিজৰ স্থানলৈ যাবলৈ ওলাল। আৰু তেতিয়া এই পঞ্চম বয়সৰ অবোধ শিশুটিয়ে সেই চাৰিজন সন্ন্যাসীক কাতৰভাৱে প্ৰাৰ্থনা কৰি কৈছে যে হে সাধু সন্ত সমস্ত, আমিনো কেনেদৰে আপোনালোকে যিদৰে কৃষ্ণদেৱক উপাসনা কৰিছিল, ভক্তি কৰিছিল, আমিনো তেওঁক কেনেদৰে বুজিম? কৃপা কৰি অকণমান উপদেশ দি থৈ যাওকচোন। তেতিয়া সেই চাৰিজন সন্ন্যাসীয়ে এওঁ যে ভগৱন্তক ভজিবৰ কাৰণে উপদেশ বিচাৰিলে, তেতিয়া কৃপা কৰি ভগৱন্তক কেনেদৰে ভজিব লাগে, উপাসনা কৰিব লাগে, সেই চাৰিজন সন্ন্যাসীয়ে এওঁক শিকাই থৈ গৈছে। হে উলটি ধৰিয়া মোক কৰিলা আশ্বাস, এ পৰম ৰহস্য কথা কৰিলা প্ৰকাশ, এ
কহিলন্ত ভকতি ঈশ্বৰ মহাজ্ঞান এ যেন অন্ধলাগ দিলা দিব্য চক্ষুদান। চাৰিজন সন্ন্যাসী অত্যন্ত আনন্দিত হ'ল, কিয়নো ভগৱন্তৰ ভক্তিৰ ভাগ যেতিয়া এই জীৱতীয়ে বিচাৰিছে, এই জীৱতী অত্যন্ত পুণ্য জীৱ। এই পুণ্য পবিত্ৰ জীৱতীক যদি আমি ভগৱন্তৰ অকণমান ৰহস্য ভূপতিৰ যদি আমি জ্ঞান দি যাব পাৰোঁ, তেতিয়াহ'লে আমিও ধন্য হ'ম। কাৰণ সেইটো উপযুক্ত পাত্ৰ পাইছে তেওঁলোকে দিবলৈ। শিশু বুলি তেওঁলোকে তোমাৰ বয়স হোৱা নাই বুলি কোৱা নাই, অৰ্থাৎ সেই শিশুটিৰ আগ্ৰহটোক তেওঁলোকে কি জনাইছে? সমৰ্থন জনাইছে। আৰু তেওঁলোকে ভকতিৰ মহান জ্ঞান এই শিশুটিক দান কৰিলে। কিদৰে হৰিক চুটি নতি উপাসনা কৰি হৰিৰ চৰণ দৰ্শন কৰিব পৰা যাব, সেই মহাজ্ঞান সেই শিশুটিক তেওঁলোকে আনন্দেৰে দান কৰি দিলে। এটা কি বুলি কৈছে? কহিলন্ত ভকতি ঈশ্বৰ মহাজ্ঞান। যে ঈশ্বৰ বস্তুক জানিবৰ কাৰণে যি মহান জ্ঞান আছে, এই মহান জ্ঞান দান দিয়াৰ লগতে ভকতিৰ ক্ষেত্ৰত এই শিশুটি কি আছিলে? অন্ধ আছিলে, অবুধ আছিলে। আৰু এই ভকতিৰ জ্ঞান দি অন্ধজনক দৃষ্টি দিয়াৰ নিচিনাকে তেওঁলোকে কৃপা কৰিলে। এই বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয়, এ দেৱ ধৰ্ম গজা নীলু মায়াময়। আছিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক, এ দংশিলে গহৰ পেটে হো গৈলে পৰলো। বৃদ্ধা মাতৃয়ে এই শিশুটিক প্ৰতিপালন কৰি আছিলে, আৰু এদিন সেই বৃদ্ধা মাতৃকো সৰ্পে দংশন কৰিলে। এই সৰ্প কিন্তু কাল সৰ্পৰ অৰ্থতে কৈছে দেই, মানে বাৰু কোনো কাল সৰ্পৰ হাতৰ পৰা হাত সাৰিব নোৱাৰে। বৃদ্ধা মাতৃয়ে এই শিশুটিক অকলশৰীয়া কৰি কাল সৰ্পৰ দংশনত তেওঁ পৰলোক প্ৰাপ্ত হ'ল। এ হেন দেখি আমাৰ দাস ভৈল মন, এ উত্তৰ দিশক লাগি হে কৰিলো গমন। দক্ষিণ দিশত জমনগৰ, সেইটো কাৰণে যাত্ৰা কলৈ কৰিছে? উত্তৰ দিশলৈ। ভাগৱত কোনফালে সন্মুখ কৰি পাঠ কৰা হয়? উত্তৰ দিশৰ ফালে সন্মুখ কৰি ভাগৱত গীতা পাঠ কৰা হয়। কিয়নো এই শিশু 5 বছৰৰ এই সৱালজনো উত্তৰ দিশৰ ফালে একান্ত চিত্তে ধাৱমান হৈছে। কি আছে উত্তৰত? উত্তৰ দিশটো আচলতে কি? অৰ্থাৎ আমাৰ জীৱনটোৱে হ'ল এটা ডাঙৰ প্ৰশ্ন। জীৱনটো কি প্ৰশ্ন? জীৱনটো হ'ল এক বিষয়ৰ প্ৰশ্ন, জীৱনটো হ'ল এক সমস্যাৰ প্ৰশ্ন, জীৱনটো হ'ল সমাপ্তিৰ অন্তৰ মৃত্যুৰ প্ৰশ্ন। সেইটো কাৰণে এই জীৱনৰ যিমানবিলাক প্ৰশ্ন আছে, এই প্ৰশ্নবিলাকৰ উত্তৰ পোৱা যাব ক'ৰ পৰা? উত্তৰ দিশৰ পৰা। উত্তৰ দিশৰ পৰা জীৱনৰ প্ৰশ্নৰ উত্তৰ পোৱা যায়। কেনেকৈ পোৱা যায়? উত্তৰে উতংগগিৰি, দক্ষিণে সাগৰ, শত নদী বুকুৰে বাগৰে, পাৰে পাৰে সাধে ভাগে কত ইতিহাস। কবিয়ে কবিতাত এই কথাটো লিখিছে। উত্তৰ দিশ হ'ল সাধনাৰ দিশ। উত্তৰত কি আছে? বৃন্দ, হিমালয়। হিমালয়ৰ চূড়াত বহি
একান্ত চিত্তে কৈলাশ ধামত মহাবৈষ্ণৱ শিৱই জীৱনৰ যোগময় সাধনাৰে কেৱল ভগৱন্ত প্ৰভুৰ চৰণ উপাসনা কৰিছে। তেওঁ শিৰতেই স্থান দিছে ভগৱন্ত বিষ্ণুৰ চৰণৰ পৰা বৈ অহা কুলু কুলু গংগা নামৰ ভক্তি মাতা। এই ভক্তি মাতাৰ প্ৰবাহিনী ৰূপ উত্তৰ দিশৰ পৰা বৈ প্ৰশান্তৰূপী জগতৰ হৰিৰ যি একেবাৰে শেষ প্ৰান্ত, এই শেষ অনন্ত প্ৰান্তত লীন গৈছে। সেইটো কাৰণেই উত্তৰ আমাৰ জীৱনৰ উৎপত্তিৰ দিশ। উত্তৰ আমি জীৱন য'ৰ পৰা আনিছিলোঁ সেইটো দিশ। উত্তৰ আমি য'লৈ যাব লাগিব সেইটো দিশ। আমি ক'ৰ পৰা আহিছিলোঁ? আমি জগতৰ হৰিৰ জীৱৰূপৰ পৰা আহিছিলোঁ। প্ৰত্যেক জীৱই ঈশ্বৰৰ অংশ। ঈশ্বৰৰ অংশৰ পৰা অহা জীৱই যদি জীৱনৰ সত্য শুদ্ধ ঈশ্বৰ সেৱাৰ যদি বিচাৰে তেতিয়াহ'লে তেওঁৰ জীৱনৰ উত্তৰণ ঘটাব লাগিব। এই উত্তৰণটো কি বুজায়? উত্তৰ দিশক বুজায়। অৰ্থাৎ সাধনাময় জীৱন এটা আগুৱাই নিয়া। সাধনময় জীৱন আগুৱাই নিয়াৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়? উত্তৰমুখী যাত্ৰা বুলি কোৱা হয়। হে ৰাম হেৰাইলো নগৰ গ্ৰাম নদী নদ দেশ এ ঘূৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ। এ বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ স্নান পান কৰি ভৈলো শ্ৰেষ্ঠ কলেৱ ষষ্ঠ কলেৱৰ। এতিয়া সৰোবৰ বুলি ক'লে আমি জলৰ বুজো, হয়নে বাৰু? উত্তৰ দিশলৈ আগমন কৰিছে কিয়? গুৰুৱে যি ঈশ্বৰ ভক্তি তেওঁক শুদ্ধ জ্ঞান দিছিলে, এই জ্ঞানখিনি তেওঁ তাত সাধনাত লগাবগৈ। গুৰুৱে তেওঁক কৈছিলে তুমি জীৱনটোক উত্তৰ দিশলৈ নিবলৈ যত্ন কৰিবা। গুৰুৰ বাক্য ৰাখি তেওঁ ভক্তিৰ উত্তৰণৰ কাৰণে জীৱনক আগুৱাই নিছে, সেয়াও বুজাইছে। সেইটো কাৰণে মাধৱ মহাপুৰুষে এই সৰোবৰটোৰ তত্ত্বটো আমাক ঘোষাত দিছে। হৰি ভক্তি সৰোবৰে সন্তোষয় অমৃত জলে কৃষ্ণ পাদ পদ্ম প্ৰকাশ হে ৰাম নাম ৰাজহংস সানি আৱাৰাব কৰে হে শুনিয়াতি কৌতুকমি লয় শুনিয়াতি কৌতুকমি লয়। এতিয়া আমাক এই পঞ্চম বয়সৰ শিশুটিয়ে গুৰুৰ উপদেশ পালন কৰি গাম নদ নদী সমস্তবিলাক অতিক্ৰম কৰি এখন গভীৰ অৰণ্য পালে। ভাগৱত ক'ত কীৰ্তন হৈছে? কুট শৌনক সংবাদ নৈমিষ ক্ষেত্ৰত। নৈমিষা এখন অৰণ্য। অৰণ্যও বুজায় ঈশ্বৰৰ তত্ত্ব, হয়নে? আমি এতিয়া ক'ত বাস কৰি আছো? আমি ভৱ অৰণ্যত বাস কৰি আছো। ভৱ মানে মায়া। আমি গৃহধামত থাকোঁতে আমি ভৱ অৰণ্যত থাকোঁ। এই গুৰুৰ গৃহলৈ আমি প্ৰৱেশ হোৱাৰ লগে লগেই আমি ভৱ অৰণ্যৰ পৰা মুক্ত হওঁ। আমি নতুন এখন অৰণ্যত প্ৰৱেশ হওঁ। এই অৰণ্যখনৰ নাম কি? নৈমিষা অৰণ্য। অৰ্থাৎ ইয়ালে আমাৰ সংসাৰৰ বিষয় বন্ধন ইত্যাদিবিলাক প্ৰৱেশ হ'ব নোৱাৰে। ৰাম নামে ইয়াত ৰাজহংসৰ ৰূপ লৈ আমাৰ হৃদয় পবিত্ৰ কৰে।
সেইটো কাৰণে হৰি ভক্তিৰ যিটো সৰোবৰ, এই সৰোবৰত সাধুৰ সংগ হ'ল কি? এই সৰোবৰত কৰা স্নান। সাধুৰ সংগ হ'ল এই সৰোবৰত কৰা স্নান। এই সৰোবৰৰ জল যে পান কৰিছে, এই সৰোবৰৰ জল পান হ'ল ভগৱানৰ নাম বস্তু শ্ৰৱণ কীৰ্তন কৰা। কথাখিনি অত্যন্ত গভীৰ। ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে ভক্তিৰ সংস্কাৰ হিচাপে দেৱঋষি নাৰদে এইখিনি কথা প্ৰণেতা পৰমেশ্বৰ বেদব্যাসক ব্যক্ত কৰিছে। হে আসনে বসিলো শিশু অস্বস্থৰ তলে, হে কৃষ্ণ কচিদিবে লৈলো হে হৃদয় কমলে। আসনত বহিলে মানে পদ্মাসনত বহিছে ক'ত? এজোপা শিশু অস্বস্থ বৃক্ষৰ তলত। দৈৱকী নন্দন কৃষ্ণই ভাগৱতৰ একাদশ স্কন্ধত যেতিয়া তেওঁ বৈকুণ্ঠ পয়ানৰ ইচ্ছা কৰিব, তেতিয়াও যোগেশ্বৰে ক'ত বহিব? এজোপা শিশু অস্বস্থৰ তলত। ভাগৱতৰ প্ৰথম স্কন্ধত দেখাইছে এজোপা শিশু অস্বস্থ। যিজোপা শিশু অস্বস্থৰ তলত এই পঞ্চম বয়সৰ ব্ৰাহ্মণ পুত্ৰ, যিজন পাছৰ জনমতে দেৱঋষি নাৰদ হিচাপে পাৰিক লৈছে, সেইজনে অস্বস্থ বৃক্ষৰ তলত বহাৰ যিটো তত্ত্ব, সেই তত্ত্বটো আমি বুজিব লাগিব। অস্বস্থ মানে কি? অস্বস্থ মানে হ'ল আহত বৃক্ষ। অস্বস্থ সৰ্ব বৃক্ষানাম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথো সিদ্ধি নাম কো পিলু মুনি। অস্বস্থ সর্ব বৃক্ষানাম দেৱৰ্ষি নাম সনারদ গন্ধর্বনাম চিত্তরথো সিদ্ধি নাম কো পিলু মুনি। ভগৱন্ত প্ৰভুৱে তেওঁ বিভূতিৰ তত্ত্বত কৈছে, বিৰিখবিলাকৰ মাজত মই হলো অস্বস্থ। এই অস্বস্থ মানে আহত বৃক্ষ। আহত বৃক্ষটো কিহৰ প্ৰতীক? সংসাৰ বিৰিখৰ প্ৰতীক। এই জগত আৰু সংসাৰত আমি প্ৰত্যেকেই দেহধাৰী একোজোপা শিশু অস্বস্থ বৃক্ষ। আমাৰ লগতো এই সংসাৰ বৃক্ষখন লাগি আছে। সেইটো কাৰণে সেই শিশু অস্বস্থ বৃক্ষৰ তলত বহিছে। বোলে মোৰ কাইটো কি? মোৰ কাইটো তুমি পিন্ধি থকা এটা চোলা। এই পিন্ধি থকা চোলাটোৱেই হ'ল সংসাৰৰূপী এজোপা শিশু অস্বস্থ বৃক্ষ। এই শিশু অস্বস্থ বৃক্ষজোপাৰ মালিক হলা তুমি। তুমি কি? তুমি জীৱ আৰু তুমি ঈশ্বৰ। সেইটো কাৰণে এতিয়া তেওঁ হৃদয়ত বিচাৰিব কাক? যিজন ভগৱানক তেওঁ বিচাৰি গৈছে। যে মোৰ এই পঞ্চভূতৰ কাইটোৱেই হ'ল এজোপা বিৰিখ সদৃশ জড় বস্তু। এই বিৰিখ সদৃশ এই অস্বস্থ বৃক্ষৰূপী এই দেহত তোমাৰ অংশ, তুমি জীৱক ইয়াত স্থান দিছা। এই জীৱৰ তত্ত্বই হ'ল শিৱ, পৰা প্ৰকৃতি। তুমিয়েই হৈছা দেহ, আহত ৰূপী অস্বস্থ বৃক্ষ। তুমিয়েই হৈছা এই দেহৰ তোমাৰ অংশ, তুমিয়েই হৈছা জীৱ। আৰু এই দুইটা বস্তুক হৃদয়ত থাকি সদায় চৈতন্য কৰি চলাই আছা। তুমি কোন? তুমি হলা শিশিকী। এই সাধনাকে দেৱঋষি নাৰদে পঞ্চম বয়সৰ শিশু অৱস্থাত অস্বস্থ বৃক্ষৰ তলত বহি একান্ত চিত্তে তেওঁ হৃদয় মন্দিৰত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণক উপাসনা কৰিছিল। হে
বহিল প্ৰেময়াতি এ দ্ৰৱ ভৈল চিত এ জৰে নয়নৰ নীৰ এ তনু ৰোমাঞ্চি কি বুলি তেওঁ ধ্যান আৰম্ভ কৰিলে হে দৈৱকী নন্দন হে জগতৰ গোসাঁই মোৰ যিটো এই পঞ্চভূতৰ কাই এই পঞ্চভূতৰ কাইটো তুমি পিন্ধি থকা এটা চোলা এই চোলাটোকেই তুমি পিন্ধিছা কেনেকে পিন্ধিছা তুমি ৰূপী জীৱটো এই চোলাটোত পৰিধান হৈ আছা এই জীৱ আৰু চোলাটো তুমি কি কৰিছা তুমি তাতেই আত্মা ৰূপত থাকি এই বস্তুবিলাকক তুমি চৈতন্য কৰি তোমাৰ শক্তিৰে সৈতে চলাই আছা সাধনাবিহীন জীৱ কাৰণে মই তোমাক অনুভৱ কৰিব পৰা নাছিলো কিন্তু চাৰিজন সন্ন্যাসী মোৰ গুৰু হৈ তোমাক কেনেদৰে উপাসনা কৰি মই মোৰ হৃদয় মন্দিৰত তোমাক কেনেকে মই দেখা পাব পাৰিম গুৰুৰ কৃপাত মই সেই জ্ঞান লাভ কৰিছিলো আৰু এতিয়া মই মোৰ হৃদয় মন্দিৰৰ মাজত তোমাৰ সেই অনন্ত দিব্য জ্যোতিৰূপ গোটেই জগতক উজ্বলাই তোলা তোমাৰ সেই সূৰ্যসম শক্তিৰূপ মই মোৰ হৃদয়ত এতিয়া তোমাক প্ৰত্যক্ষ কৰিব বিচাৰো এই শিশুটিয়ে হৃদয়ত ভগৱানক দৰ্শনৰ ইচ্ছা সাধু সংগনো তেওঁ কেনেকে ললে সাধু সংগ লোৱাৰ অৰ্থ হ'ল তেওঁ যে চাৰিজন সন্ন্যাসীৰ লগত নিৰন্তৰে যে কৃষ্ণৰ উপাসনা কৰিছিল তেওঁ সাধনাত বহুতেও সেই অনুভৱ হৃদয়লৈ আনি লৈছে যি চাৰিজন সন্ন্যাসী মোৰ পৰা বিদায় লৈছিল তেওঁলোকৰ আশীৰ্বাদ মোৰ শিৰত এতিয়াও আছে তেওঁলোকে মোক বাক্য আৰু বচন দি থৈ গৈছে যে যেতিয়াই তুমি আমাক স্মৰণ কৰিবা তেতিয়াই আমি তোমাৰ সৎসংগ হ'ম আৰু সেই সকল আহি এতিয়া মোৰ সন্মুখত উপগত হৈছে ভাগৱত শাস্ত্ৰত ভক্তিৰ ৰহস্য তত্ত্বটো অতি গভীৰকে দেখুওৱা হৈছে এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মনন কৰিলে সেই অনুভৱ আমাৰ হৃদয়ত জাগ্ৰত হৈ যায় হে ৰাম এ দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক এ কৰন্ত প্ৰকাশ কোটি ছন্দটো অধিক গুৰুক স্মৰণ কৰি সৎসংগৰ পবিত্ৰতা অনুভৱ কৰি ৰাজহংসৰূপী ভগৱন্তৰ নাম বস্তু হৃদয়ত জপ কৰি এই শিশুটিয়ে কোটি চন্দ্ৰৰ সমান উজ্জ্বল কৰি প্ৰকাশ হোৱা দৈৱকী নন্দন কৃষ্ণক তেওঁ হৃদয়ৰ মাজত বিদিত হোৱা দেখিবলৈ পালে হে আনন্দ সিন্ধুত মন মজিল আহমাৰ এ গুচিল দেহত মোৰ হে মোহ অহংকাৰ মোৰ হৃদয়ত হে হৰি তুমি আত্মাৰ ৰূপত কোটি চন্দ্ৰৰ সমান উজ্জ্বল হৈ যেতিয়াই তুমি প্ৰকাশ হ'বলৈ ধৰিলা মই মোৰ দেহক পাহৰি থাকিলো মই মোৰ ইন্দ্ৰিয়বিলাকক মই মোৰ পৰা আঁতৰত আছে বুলি ভাবিলো মোৰ লগত কেৱল আত্মা হৈ ঈশ্বৰ হৈ কেৱল তুমিয়েই প্ৰকাশ হৈ আছা বুলি মই অনুভৱ কৰিবলৈ যেতিয়াই ললো তেতিয়াই মোৰ দেহ মন আৰু বাক্যৰ যিমান অহংকাৰ আৰু অভিমান আছিলে সকলোবিলাক মোৰ পৰা আঁতৰ হৈ গ'ল হে ৰাম এ কতক্ষণে প্ৰভু পাছে এ ভৈল অন্তৰ্ধ্যান এ কৃষ্ণকণে দেখি দুনাই এ দুনাই কৰ ধ্যান এ তথাপি নপাওঁ লাগ মাধৱ বন্ধুক এ কান্দিলো অনেক শোক এ শোকে ফুটে বুক হৰিক দৰ্শন পায় তেওঁৰ মনটো আনন্দত তেওঁ চকুৰ পৰা ভক্তিৰ চকু পানী নিগৰিবলৈ ল'লে যে যিজন ঈশ্বৰক দেখা পোৱা নাছিলো সেইজন ঈশ্বৰ মোৰ হৃদয়তে বিদিত হৈ তেওঁ মোক দৰ্শন দি মোক ধন্য কৰিলে
আৰু খন্তেক সময়ত হৰি দৰ্শনৰ পাছত তেওঁ পুনৰ যেতিয়া আকৌ ধ্যান আৰম্ভ কৰিছে, হে মোৰ হৃদয়ৰ দেৱতা, মই তোমাক আকৌ হৃদয়ত দৰ্শন পাব বিচাৰো, পুনৰবাৰ আৰু তেওঁৰ হৰি দৰ্শন নহল। বুজাইছে জীৱনত হৰি দৰ্শন বাৰে বাৰে হৈ থকাৰ কোনো প্ৰয়োজন নাই। হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন হৈ থকাটো হৰি দৰ্শনতকৈও বেছি আনন্দময়। সেইটোকে বুজাইছে শাস্ত্ৰ ভাগত, যে আমি প্ৰত্যক্ষ অনুভূতি নাম বস্তু শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰত্যক্ষ অনুভূতি আমি জাগ্ৰত কৰিব পৰাটোৱেই আমাৰ জীৱনৰ আচল বাস্তৱ সাধনা। যদিহে আমি হৃদয়ত জ্যোতি ৰূপত আত্মাৰূপত দিব্য ৰূপত যদি আমি পৰমেশ্বৰক সদায় দৰ্শন পাব বিচাৰো, তেতিয়াহ'লে সেই দৰ্শন কেতিয়াও বাঞ্ছিত বা সম্ভৱ হ'ব নোৱাৰে। কিয়নো হৰিয়ে হৃদয় মন্দিৰত তেওঁৰ কৃপা আৰু তেওঁৰ ইচ্ছা অনুসৰি খন্তেক সময়হে কাৰোবাক কেতিয়াবা দৰ্শন দিয়ে, কিন্তু তেওঁ নাম বস্তুৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা তেওঁ হৃদয় মন্দিৰত আহি সদায় থিতাপি লয়। সেই কথাটো আমাক এই শাস্ত্ৰত বুজাইছে। হে ৰাম এখনে আছিলা হৃদয়ত দেখা দিয়া, এ কৈ গইলা বন্ধু বুলি এ ঢাকুৰিলো হিয়া, হে অনন্তৰে আকাশত শুনিলো বচন, এৰি মুক লাগি এ বালক কন্দন, এ নতু গুচয় হয়মকে নৰমল যত, এ নপাইবা মুহুৰ দেখা আউৰ ইজন্মত। শিশুটিয়ে মাটিত বাগৰি বাগৰি কান্দিছে, হে ঈশ্বৰ, তোমাক দৰ্শনৰ কি যে আনন্দ, এই আনন্দৰ ভাগ মই আকৌ বিচাৰো। মই গুৰুক স্মৰণ কৰি আকৌ হৃদয়ত ধ্যান আৰম্ভ কৰিছো, অথচ তুমি মোৰ হৃদয়ত কিয় দেখা দিয়া নাই? মই যদি তোমাক দেখা নাপাওঁ মোৰ কিমান কষ্ট হ'ব। তেতিয়া আকাশবাণী হৈ গ'ল। কোনে বাণী ৰাখিছে? এইবাৰ স্বয়ং ভগৱানে বাণী ৰাখি দিলে। কাৰ কাৰণে? ভকতৰ কাৰণে বাণী ৰাখিছে। কি বুলি ৰাখিছে? যে এইটো জন্মত তুমি তোমাৰ জীৱন ধন্য কৰিলা। কেনেকে? তুমি মোক হৃদয়ত এবাৰ দৰ্শন পালা। এবাৰ দৰ্শন পোৱাৰ পাছত তোমাৰ হৃদয়ত মোক দ্বিতীয়বাৰ এই জন্মত দৰ্শন পোৱাৰ তোমাৰ কোনো প্ৰয়োজন নাই। এইটো কাৰণে এইবাৰ মই তোমাক আকৌ বৰ দিছো। কি বুলি বৰ দিছো? এই দেহ যেতিয়া তুমি ত্যাগ কৰিবা, ইয়াৰ পাছত তুমি মোক সদায় দৰ্শন পাবা। এতিয়া বেদব্যাসক দেৱঋষি নাৰদে এই কথাখিনিৰ দ্বাৰা বুজাব বিচাৰিছে যে এজন দেৱঋষি কোনো নিমন্ত্ৰণ নোহোৱাকে স্ব ইচ্ছাৰে এই তোমাৰ যে গৃহাশ্ৰমলৈ যে আহিলে, এইটো তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভাগ্য। হৰিৰ কৃপা তোমাৰ জন্ম জন্মান্তৰৰ সাধনা। তাৰ কাৰণেই তুমি এইজন দেৱঋষিৰ চৰণ তোমাৰ এই বদৰিকা আশ্ৰমত তুমি দেখিবলৈ পাইছা। অৰ্থাৎ ভকত বৈষ্ণৱৰ সংগ হোৱাটো জীৱনৰ এটা বহুত ডাঙৰ ভাগ্য। এই কথাই আমাক ভাগৱত শাস্ত্ৰই বুজাইছে। হে নতু গুচৈ হয়মকে নৰমল যত, হে নপাইবা মুহুৰ দেখা হে আউৰ ইজন্মত, হে মোৰ গুণ নাম মাত্ৰ কৰিও কীৰ্তন, হে পাইবা আউৰ জন্ম দায় দৰিখ, এ তেজিয়ানন নিন্দিত দাসী পুত্ৰ কলেৱৰ, হে পাইবি মোৰ পাৰি সদি
এ তনু শ্রেষ্ঠত এ হইবে নারদ নাম এ দিব্য রূপধর এ ফুরিবি পবিত্র করি হে লোক নিরন্তর এ হেন শুনি ভয়ল মোৰ এ মনয় উপহাম এ লাজ এৰি গায়া পুরো কৃষ্ণ গুণনাম এ কৃষ্ণর চরিত্র যত মোৰ মনত এ অনন্তরে আহি ভৈল এ কাল উপগত এ পৰিল শৰীৰ কৰ্ম এ চিনিলে সকলে এ পাইলো পাৰিষদি তনু এ ভকতিৰ বলে এ কেহি সময়ত আখি এ মিলিল বলয় এ প্রবেশিলু মই গয়া ব্রহ্মার হৃদয় এ তাহানে মানস পুত্র হইয়া ভইলু জাত এ দেখা ভগতির কেন এ মহিমা সাক্ষাৎ এ ভগতির প্রভাব হন্তে অদ্ভুত এ ভৈল অবতার মই এ হুজা রাখি বেদব্যাসৰ অস্থিৰ মন সুস্থিৰ হল অশান্ত মন প্ৰশান্ত হল তেওঁ মনৰ উগুল থুগুল অৱস্থা সম্পূৰ্ণৰূপে আঁতৰ হল কিয় আঁতৰ হল ভাগৱত শাস্ত্ৰত তাকে দেখাইছে যে ভগৱত দৰ্শন আৰু দেৱঋষি নাৰদ দৰ্শন একো পাৰ্থক্য নাই ভগৱন্তৰ কৃপা যদি নহলেহেঁতেন বদৰিকা আশ্ৰমত কেতিয়াও দেৱঋষি নাৰদক বেদব্যাসে কেতিয়াও দৰ্শন নেপালেহেঁতেন তেওঁ কি হৈ গৈছে বৈকুণ্ঠৰ এজন পাৰিষদ হৈ গৈছে তেওঁ অন্তৰ্যামী ঈশ্বৰ হৈ গৈছে তেওঁ আগৰ জন্মত কি কৰিছিলে সেইখিনি জাতিস্মৰণ হৈ গোটেইখিনি জানি বেদব্যাসক তেওঁ প্ৰত্যয় নিয়াইছে যে এতিয়াও তুমি তোমাৰ সেই শুদ্ধ সাত্বিক কৰ্ম আৰম্ভ কৰা হৃদয়ত ভগৱন্ত কৃষ্ণক তুমি উপাসনা কৰা হৃদয়ত কৃষ্ণক উপাসনা কৰি ভগৱন্ত কৃষ্ণৰ গুণনাম যশৰ যি এই পৰম পবিত্ৰ ভাগৱত শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰ তুমি প্ৰণয়নত ব্ৰতী হোৱা এই ভাগৱত শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰিলে দেৱঋষি নাৰদে যিদৰে তেওঁ চাৰিজন সন্ন্যাসীৰ মুখপদ্মে ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰাৰ কাৰণে পাৰিষদি তনু লাভ কৰিলে যি জীৱই এই পবিত্ৰ ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ এটা সুযোগ পায় সেই জীৱয়ো কেতিয়াও আৰু পাপত ডুব গৈ থাকিব নেলাগে ইয়া ভাগৱতে দিয়া উদাহৰণ সহ তত্ত্ব কথা এই মহাহৰি প্ৰসাদে তো ৰিলু ঘূৰ মায়া হেন জানি ব্যাস জগ তকে কৰা দয়া হে ব্যাস মহাহৰিৰ প্ৰসাদৰূপী কৃপাত তেওঁ ৰচনা কৰা দুৰ্ঘোৰ মায়াৰ পৰা মই মুক্ত হ'ব পাৰিছিলোঁ সেইটো কাৰণেই তেওঁৰ কৃপা কাৰণেই হাতত দিব্য বীণা লৈ
মই কেৱল তেওঁক গুণ কীৰ্তন কৰি মই আনন্দৰ নৃত্য সদায় ৰচনা কৰোঁ। গতিকে তুমিও কৃষ্ণৰ গুণনাম যশ সমন্বিত শাস্ত্ৰ প্ৰণয়ন কৰি এই জগতখনক তুমি উদ্ধাৰ কৰিবলৈ তুমি যত্ন কৰা। হে ৰাম কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত এ শ্ৰৱণ কীৰ্তনে তাৰ এ তৰুক জগত ও এহি বুলি মুনি ভৈলা স্বৰ্গত প্ৰৱেশ এ ব্যাকুচিত শান্ত ভৈলা হে পায়া উপদেশ। মুনি ক'ত প্ৰৱেশ হ'ল? স্বৰ্গত। স্বৰ্গখন ক'ত আছে? স্বৰ্গখন ওপৰত আছে, তলত নাই। অৰ্থাৎ এইজন গুণত থকা মুনি নহয়, নিৰ্গুণত স্থিত, যিজনে সৰ্বদা কৃষ্ণৰ গুণ কীৰ্তনেই কৰি ফুৰে। তেওঁ গুণৰ পৰা মুক্ত, বৈকুণ্ঠৰ পাৰিষদ। তেওঁ তনু হ'ল পাৰিষদী তনু। ইচ্ছা কৰিলে তেওঁ সেই তনু ধাৰণ কৰে আৰু ইচ্ছা কৰিলেই কি হয়? অন্তৰ্ধান হৈ দিব পাৰে। এইটো কাৰণে বেদব্যাসক উপদেশ দি ওপৰলৈ বুলি গতি কৰি তেওঁ আকৌ স্বৰ্গত অদৃশ্য হৈ দিলে। অৰ্থাৎ এয়াই হ'ল পাৰিষদৰ মহিমা। ভাগৱত শাস্ত্ৰত আমাক সেই কথাও দেখুৱাইছে। অৰ্থাৎ তেওঁলোক অন্তৰ্যামী আৰু তেওঁলোকৰ কি বিদ্যা আছে? হৰিৰ কৃপাত অন্তৰ্ধান বিদ্যা আছে। নিজৰ কাইটোক নিমিষতে তেওঁলোকে কি কৰিব পাৰে? বতাহৰ লগত বিলীন কৰি দিব পাৰে। হে ৰাম কৃষ্ণৰ মূৰ্তিক পাছে এ কৰিল অন্তৰ্ধান ও হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান ও বাম পাশে মায়া নত ভক্তিমান ও দেখি ব্যাস ঋষিৰ মাংস ভৈ লগা। গুৰুৰ চৰণ পালে, গুৰুৰ উপদেশ পালে, গুৰুৰ সান্নিধ্য পালে, গোবিন্দৰ তত্ত্ব পালে। এতিয়া কি পালে? তেওঁ ভগৱন্ত কৃষ্ণক কেনেকে ধ্যান কৰিব লাগিব, গুৰুৰ পৰা তেওঁ সমস্ত পথটো পাই গ'ল। এইটো কাৰণেই স্বৰ্গত গুৰু অদৃশ্য হ'ল। তেওঁ হৃদয় মন্দিৰত গুৰুক ধ্যান কৰিলে। ভগৱন্ত কৃষ্ণ প্ৰভুক তেওঁ হৃদয়লৈ কি কৰিলে? আহ্বান জনালে। হৃদয়ৰ মধ্যস্থানত তেওঁ কি দেখিলে? শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি থকা দৈৱকী নন্দন কৃষ্ণক দেখিলে। আৰু বাম পাশত কাক দেখিলে? বাম পাশত দেখিলে তেওঁ মায়া মাতাক। চঞ্চল হৈ, অস্থিৰ হৈ কপি কপি মায়া মাতাই কি কৰিছে? কম্পমান হৈ আছে। আৰু দক্ষিণ দিশত দেখিছে হিমালয় সদৃশ উচ্চতাৰ পৰা ভগৱন্ত কৃষ্ণ প্ৰভুৰ চৰণৰ পৰা গংগা ৰূপত কুলু কুলুকে প্ৰবাহমান হৈ ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি নামৰ ধ্বনিৰে সৈতে ভক্তি মাতা বহি আছে। এই যে ভক্তি মাতা বহি গ'ল, মায়া মাতা সেই স্থানৰ পৰা লগে লগে বিদায় ল'বলৈ বাধ্য হ'ল। কিয়নো য'ত ভক্তি থাকে তাত কেতিয়াও মায়া থাকিব নোৱাৰে। হৃদয়ৰ মধ্যস্থানত কৃষ্ণ, বাম পাশত মায়া, সোঁপাশত ভক্তি মাতা। এই তত্ত্বটোকে আমাক দেখুৱালে আমাৰ বাম পাশত মায়া আছে। কি মায়া? আমাৰ এই কাইটো মায়া। আমাৰ বাম পাশত মায়া আছে। আমাৰ কি মায়া? আমাৰ এই কাইটো মায়া, পঞ্চভূতৰ দেহটো মায়া। এই মায়া মাতা ৰূপী দেহত আত্মাৰূপী ঈশ্বৰ আছে, চৈতন্য শক্তি আছে। ক'ত আছে? হৃদয়ৰ মধ্যম স্থানত আছে। হৃষিকেশ। এই হৃষিকেশক স্মৰণ কৰাৰ লগে লগেই এই দেহৰ বিষয়, বাসনা, বন্ধন, অস্থিৰতা, চঞ্চলতা এই সমস্তবিলাক আঁতৰ হৈ কি হয়? আমাৰ কাইটো সুস্থ হয়, স্বস্থ হয় আৰু পবিত্ৰ হয়। সোঁপাশত তেতিয়া কোন? বাম দক্ষিণ দিশত তেতিয়া কোন প্ৰকাশ হয়? দক্ষিণ দিশত প্ৰকাশ হয় তেতিয়া ভক্তি মাতা। বেদব্যাসৰ সাধনাৰ দ্বাৰা
টিকালজ্ঞ ঋষিৰ কৃষ্ণ প্ৰভুৰ ধ্যান আৰু উপাসনাৰ দ্বাৰা ভাগৱত শাস্ত্ৰত প্ৰত্যেককেই ভগৱান কৃষ্ণক কেনেকৈ উপাসনা কৰি হৃদয় মন্দিৰত কেনেকৈ কৃষ্ণক বিৰাজমান কৰিব পাৰি সেই ব্যৱস্থাটো ভাগৱতৰ প্ৰথম স্কন্ধতে আমাক দেখুৱাইছে। হে ৰাম এ মায়ায়ে বান্ধন্ত ভক্তি হে মাতৃ মেলাৱন্ত দুই হানু মধ্যস্থ ভাবে হে আছা ভগৱন্ত। দুগৰাকী ভাৰ্যা কাৰ? ভগৱন্ত কৃষ্ণৰ। এগৰাকী ভাৰ্যাৰ নাম হ'ল কি? এগৰাকী ভাৰ্যাৰ নাম হ'ল মায়া। অন্যগৰাকী ভাৰ্যাৰ নাম কি? অন্যগৰাকী ভাৰ্যাৰ নাম হ'ল ভক্তিমাতা। দুইগৰাকী ভগৱন্ত বিষ্ণুৰ ভাৰ্যা। এই যে ভক্তিৰ ভাৱ যেতিয়া হৃদয়লৈ আহি গ'ল, ভগৱন্ত কৃষ্ণৰ চৰণৰ উপাসনা যেতিয়া হৃদয়লৈ আহি গ'ল, এই মায়া মাতা কি হ'লে? মায়া মাতা আৰু তাত থাকিব নোৱাৰা হ'ল। মায়া কি? মায়া মিছা, মায়া চঞ্চল, মায়া অস্থিৰ। এইটো কাৰণে অস্থিৰ অশান্ত মায়াক যদি আমি আমাৰ পৰা যদি আঁতৰত ৰাখিব বিচাৰো, ভক্তি মাতাৰ আশ্ৰয় লৈ ভগৱন্ত কৃষ্ণৰ গুণ নাম যশ শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিব লাগিব। এইটো কলিযুগ। কলিযুগত হৰি কীৰ্তন, ভগৱন্তৰ নাম বস্তু, ভগৱন্ত নামতেই নিৰ্বাহ হৈ আছে। এই বন্ধৰ মুখৰ হেতু অদেখি ব্যাস ঋষি এই ভাগৱত শাস্ত্ৰ পাছে এ কৰিলা হৰিষি। বন্ধনৰ কাৰণ তেওঁৰ লগতেই বহি থকা মায়া মাতা, বন্ধনৰ পৰা মুক্ত হোৱাৰ উপায় তেওঁ হৃদয়ৰ স্থিতি লৈ থকা বাসুদেৱ কৃষ্ণ আৰু ভক্তি মাতা। তেওঁ চিনি পালে বস্তুকেইটা। এই পৰম ৰহস্য মহা ভকতিৰ পন্থ এ শুকক পহাইলা এ ভাগৱত গ্ৰন্থ। ঋষিসকলে বৈষ্ণৱৰ কথা শুনিম বুলি কৈছিলে। এজন বৈষ্ণৱ ব্যাস, এজন বৈষ্ণৱ দেৱঋষি নাৰদ, এজন বৈষ্ণৱ হ'ল শুক, এজন বৈষ্ণৱ হ'ল পৰীক্ষিত। এই গোটেই কেইজন বৈষ্ণৱৰ কথাই ভাগৱতৰ সুত সৌনক সংবাদত আমাক জনালে। শেষত কাৰ কথা কৈছে? শেষত ব্যাস প্ৰণেতা পৰমেশ্বৰে এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি তেওঁৰ প্ৰাণৰ পুত্ৰ পৰম বৈষ্ণৱ মুনিসকলৰ মাজত মুনিন্দ যিজন আত্মাৰূপ, সেইজন শুকক পঢ়ালে বুলি নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক শুকৰে শিষ্য হ'ল এই সুত। এই সুতে ঋষি সমাজক জানিবলৈ দিলে। হে ৰাম হে প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ কথা এ গৈল ব্যাস নাৰদ বাদ ইটো কথা এ শুনা সমাসদ পদ হে মহাভাগৱত হে পুৰাণৰ সূৰ্যৱাৰ শুনিও মহ এ সুজাই এক শৰণ যিজন শুনৈয়াক এ পাৱৈ পৰম পদ সুখে হে নিশ্চৰৈ মায়া। গুৰুজনাই 6টা অধ্যায়ৰ পদ নিবন্ধন কৰি ইয়াৰ পাছত তেওঁ উপদেশ আগবঢ়াইছে। উপদেশৰ বাণীৰে তেওঁ আমাক কি জনাইছে? গুৰু হৈ আমাক সমস্তকে তেওঁ জ্ঞান দিব বিচাৰিছে। কি বুলি জ্ঞান দিব বিচাৰিছে? যে শুনা সভাসদ পদ মহাভাগৱত। সভাসদ বুলিনো কাক কৈছে?
এই জগতৰ যিমান জীৱ আছে, তিন তৰু লতিকা আছে, যত যিমান আছে, এইখন হ'ল জগত সভা। এই জগত সভাতেই প্ৰতিটো বস্তুতেই স্পৰ্শ হৈ আছে, প্ৰকাশ হৈ আছে কোন? ভগৱন্ত বিষ্ণু। সেইটো কাৰণে এই জগত সভাক সভা বুলি কৈছে, সৎ বুলি এই জগত সভাত থকা আত্মা, পৰমাত্মা, পৰম পিতা ঈশ্বৰ কৃষ্ণক কৈছে। সেইটো কাৰণে শব্দটো কি বুলি ৰাখিছে? সভা। অৰ্থাৎ এই জগত সভাত থকা সেই শুদ্ধ জীৱৰূপী আত্মা প্ৰত্যেকজনেই এই পৰম পবিত্ৰ ভাগৱতৰ পদ শ্ৰৱণ কীৰ্তন কৰা। এই পুৰাণৰ সূৰ্যৱাৰ শুনিও মহৎ। এই ভাগ কি? বাকী 17 পুৰাণৰ ভিতৰত 18 নম্বৰ পুৰাণেই হ'ল কি? শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত, এই শ্ৰীমদ ভাগৱতৰ এটা নাম কি? পুৰাণ সূৰ্য। বাকী পুৰাণবিলাক 5টা লক্ষণযুক্ত বা 6টা লক্ষণযুক্ত, ভাগৱত পুৰাণ 10 লক্ষণযুক্ত। সেইটো কাৰণে ভাগৱত পুৰাণক পুৰাণ সূৰ্য বুলি কোৱা হয়। সূৰ্যই পোহৰ দিলে বাকী আকাশত থকা তৰা চন্দ্ৰ আদিবিলাক কি হয়? ঢাক খাই যায়। গতিকে ভাগৱত সূৰ্য প্ৰকাশ হোৱাৰ পাছত আমি আৰু বেলেগ পোহৰৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই। এয়াই হ'ল কৃষ্ণ সূৰ্য। এ হুঞাই শৰণ যি জনে শুনয়াক, এ পাৱৈ পৰম পদ সুখে, এ নিশ্চৰৈ মায়াক। শুনিবলৈ কৈছে, কিন্তু এক শৰণযুক্ত হৈ বুলি কৈছে। নামঘৰত আহি ভাগৱত শুনিব, আকৌ দুৰ্গা পূজাত গৈ দুৰ্গা দেৱীৰ আগত শৰাই কলিতা আগবঢ়াব। এইটো নহ'ব, কিন্তু এইটো এক শৰণ নহয়। নামঘৰত ভাগৱত ভগৱন্ত কৃষ্ণৰ উপাসনা কৰিব আৰু ইফালে বিশ্বকৰ্মা পূজা আহিলে ঢোল বজাই পেলাই আনন্দ কৰিব। এইটো কিন্তু নহ'ব, এইটো এক শৰণ নহয়। কিন্তু সেইটো কাৰণে গুৰুজনাই এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰোঁতে কি বুলি কৈছে? ভূঞা এক শৰণ। এক মানে কি? এক কৃষ্ণদেৱ। এক কৃষ্ণদেৱ চৰণত আশ্ৰয় লোৱাৰ পাছত আমি বেলেগ দেৱ দেৱী, কোনোবা দেৱতা, আমি এইবিলাকৰ চৰণত কেতিয়াও আমি আশীৰ্বাদ বিচাৰি যোৱাৰ প্ৰয়োজন নাই। গতিকে এক শৰণযুক্ত হ'ব লাগিব যে তুমি মোৰ আত্মা, হে ঈশ্বৰ কৃষ্ণ, তুমি মোৰ কায় বাক্য আৰু মনৰ চালিকা শক্তি। এই জগতখনক তুমি যিদৰে ভূধৰ ৰূপত এই সমস্ত পৃথিৱীখনক তুমি ধাৰণ কৰি আছা, এই জগতৰ প্ৰতিটো কণাক যিদৰে তুমি প্ৰতিপালন কৰি আছা, তাৰ মাজতেই ময়ো এটা জীৱ, তুমিয়েই মোক প্ৰতিপালন কৰি আছা। তোমাৰ ভিতৰেকে এই জগতত মোৰ বাবে আৰু কোনো ইষ্টদেৱ নাই, তুমিয়েই মোৰ উপাসনীয় ঈশ্বৰ। সেইটো কাৰণে কৃষ্ণৰ নাম শুনিলে মনটো আনন্দিত হৈ যাব লাগে। কৃষ্ণৰ নাম ল'বলৈ সদায় মনত আগ্ৰহ, অনুৰাগ আৰু হাবিয়াস জাগ্ৰত হৈ থাকিব লাগে। কিয়নো কৃষ্ণতকৈও বেছি মহিমা ভগৱান কৃষ্ণৰ নাম গুণৰ। এ ৰাম, এ হুঞা এক শৰণ যি জনে শুনয়াক, এ পাৱৈ পৰম পদ সুখ, এ নিষ্ঠৰৈ মায়াক। যিজনে এক শৰণযুক্ত হৈ এই ভাগৱত কথা শ্ৰৱণ কৰিব, সেইজনৰ লগত আৰু মায়া কেতিয়াও থাকিব নোৱাৰে। তেওঁ কি হয়? মুখ্য সুখৰ আনন্দ তেওঁ লাভ কৰে। হে বৈকুণ্ঠৰ শাস্ত্ৰবাণী পৰম উৎসুকে, এ সংসাৰিক কৃপা কৰি, এ প্ৰচাৰিলা সুকে, এ জানি এক চিতে নিতে, এ শুনা কৃষ্ণ কথা, ঐ হেন মনুষ্য জন্ম, হে নকৰিও বৃথা। সুখ এজন শ্ৰেষ্ঠ বৈষ্ণৱ, 12 বৈষ্ণৱৰ মাজত এজন সুকু। এই সুকেই বৈকুণ্ঠৰ শাস্ত্ৰভাগ আনি সংসাৰী জীৱ পৰীক্ষিতক দিছে। পৰীক্ষিতৰ শ্ৰৱণ কৰাৰ কাৰণেই উগ্ৰসভা সুতে
এই ভাগৱত শ্ৰৱণ কৰি সুখস্বৰূপ গুৰুৰ কৃপাতে ভাগৱত তেওঁ লাভ কৰিলে। আৰু এতিয়া সুখ আৰু পৰীক্ষিতে শ্ৰৱণ কৰাৰ কাৰণে সুতমুনিয়ে পালে, আৰু সুতে নৈমিষ ক্ষেত্ৰত ঋষি সমাজক এই ভাগৱত কথা পান কৰাইছে। হে ৰাম বিজুলি চমক যেন অজীৱন অথিৰ, এ কৈতকেতিখনে পৰে এইহে নশৰীৰ, এ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়াছি, এ কৃষ্ণ গুণ নাম হে পৰলোকবীৰ। মনুষ্যৰ জীৱনটো দেৱতাৰো প্ৰাৰ্থনিক। এনে শ্ৰেষ্ঠ মনুষ্য জীৱন পাই এই জীৱনটোক আমাক গুৰুজনাই বিফল কৰিবলৈ হাক দিছে, বাৰণ কৰিছে। এই জীৱনক তোমালোকে সাম্ভল কৰা। কেনেকে? কৃষ্ণৰ চৰণত একান্ত চিত্তে শৰণ লৈ কৃষ্ণৰ গুণ নাম আৰু যশ শ্ৰৱণ কীৰ্তন কৰা। কিয়নো প্ৰাণবন্ধু কৃষ্ণৰ চৰণত যদি মন প্ৰাণ দিয়া, তেতিয়াহ'লে কি ঐ তোমালোকে ইহকালৰ ধন সম্পত্তিৰ কথা চিন্তা নকৰিবা। কৃষ্ণৰ নাম গুণ আৰু যশ পৰকালৰ সম্পত্তি। এইটো কাৰণে কি বুলি কৈছে? পৰকালৰ বিদ বুলি কৈছে। এই জানি হৰি ভকতিত অতে জীৱালা, হে আউৰ কি মনুষ্য হইবা হে ৰাইতুৱা, এ সত্তৰে গলত বান্ধা মাধৱৰ নাম, এ কৃষ্ণৰ কি কৰে কহে বোলা ৰাম ৰাম হৰি ৰাম ৰাম। জানি ভকতিত তেজীৱালা, হে নৰ সমস্ত তোমালোকে ভাগৱত শাস্ত্ৰৰ দ্বাৰা জানিবলৈ যত্ন কৰা। ভগৱন্তৰ নাম বস্তুত এলাহ অৱসাদ নানিবা। ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন এয়া পৰকালৰ বিদ। এয়াই তোমালোকৰ জীৱক কি কৰিব? উদ্ধাৰ কৰিব। তোমালোকে নিজে এবাৰ ভাবি চাবাচোন। গুৰুজনাই উপদেশত কৈছে, যি জীৱন নৰ জীৱন, এই নৰ জীৱন পাই সৎসংগত ভগৱন্তৰ গুণ নাম যশ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুযোগ পাইছা, এই নৰ জীৱন যদি নোপোৱা, বেলেগ জীৱনত কিন্তু এইটো সুযোগ কেতিয়াও নেপাবা। সেইটো কাৰণে এই নৰ তনু আৰু নৰ জীৱন সাম্ফল কৰি ভগৱন্ত কৃষ্ণৰ গুণ নাম যশ শ্ৰৱণ কীৰ্তন কৰা। এই কৃপালো গুৰুমূৰ্তি ভাৱবান্ধৱ সমস্ত। আজি আমাৰ তৃতীয় দিৱস। তৃতীয় দিৱসৰ ছেট পৰিছে। আপোনালোকৰ আজ্ঞা যদি হয় আমি পাঠভাগ ইমানতে সামৰিব পাৰোঁ। ইয়াৰ পাছৰ প্ৰসংগটো সম্পূৰ্ণ নতুন এটা প্ৰসংগ হ'ব। ইয়াৰ পাছৰ প্ৰসংগত অশ্বস্থামাৰী শিৰোমণি কাল, সুত শৌনক সংবাদৰ সমাপ্তৰ পাছত ভাগৱত শাস্ত্ৰত আৰম্ভ হ'ল আটাইতকৈ ভয় লগা আতংকবাদীজনৰ কথা। ইমানলৈকে কেৱল বৈষ্ণৱৰ কথা কৈ গ'ল। ইয়াৰ পাছত সেই সময়ৰ আটাইতকৈ ডাঙৰ আতংকবাদী, যিজনৰ নাম হ'ল অশ্বস্থামা, যিজনে শয়ন কৰি থকা অৱস্থাত পঞ্চপাণ্ডৱ বুলি পঞ্চপাণ্ডৱৰ 5জন পুত্ৰৰ শিৰচ্ছেদ কৰিলে। এনেকুৱা ধৰণৰ অধৰ্ম অন্যায় কিয়নো সংঘটিত হ'ল? ইয়াৰ কাৰণখিনি যদি নাজানো, অশ্বস্থামা কি তত্ত্ব, দ্ৰোণী দ্ৰোণাচাৰ্যৰ পুত্ৰ
কি অৰ্থ? ক'ত আছে অস্বস্থমা আমাৰ মাজত? কেনেকে আছে অস্বস্থমা আমাক বাস কৰি? এই বিষয়বিলাক যদি আমি নাজানো তেতিয়াহ'লে আমাৰ ভক্তি গভীৰ কেতিয়াও নহ'ব। গতিকে আমাৰ লগত থকা এই অস্বস্থামাৰূপী আসক্তি, কামনা বাসনা আদি বন্ধনৰ এই শিৰোমণিটো ভাগৱত শাস্ত্ৰত ছেদন কৰি দেখুওৱা হৈছে। এইটো কাৰণে অস্বস্থমাৰূপী আসক্তিৰ শিৰোমণি যদি ছেদন নহয় তেতিয়াহ'লে আমি কেতিয়াও বৈষ্ণৱ হ'ব নোৱাৰিম। এইটো কাৰণে ব্যাস নাৰদ সংবাদৰ অন্তত ভাগৱতৰ প্ৰথম স্কন্ধত আৰম্ভ হ'ব কি? অস্বস্থামাৰ শিৰোমণি কাট। অহা কালিলৈ বিশেষ কাৰণবশতঃ ভাগৱত পাঠ পৰ্যালোচনাৰ অনুষ্ঠান ভাগ বিৰাম থাকিব। আমি আপোনাসবক জনাইছোঁ, যদি আপোনাসবে ইচ্ছা কৰি চলায় তেতিয়াহ'লে আমিও আশীৰ্বাদৰ ভাগ পাম বুলি ভাবিছোঁ। যদি আপোনালোকে ইচ্ছা কৰিছে যে আমি কাইলৈ আহিব নোৱাৰিম, যদি আপোনালোকে চলায় তেতিয়াহ'লে আমি সেৱা জনাইছোঁ। কাইলৈ মই নোৱাৰিম। আমি ভাগৱত বন্ধ কৰিবলৈ ক'বলৈ আমাৰ শক্তি নাই, নহয়নে বাৰু? হয়, ঠিক আছে নহয়, সেইটো আপোনালোকৰ ইচ্ছা। তাৰমানে জনতা জনাৰ্দনৰ ওচৰলৈ আমি সিদ্ধান্তটো আগবঢ়াইছোঁ। আমি ইয়াত সেৱক, দাসৰো দাস প্ৰাণদাস। আমি আপোনালোকৰ আজ্ঞাহে পালন কৰিব পাৰোঁ, আমি আপোনালোকক কেতিয়াও আজ্ঞা কৰিব নোৱাৰোঁ। সেইটো কাৰণে আমি কাইলৈ অনুষ্ঠান ভাগত উপস্থিত থাকিব নোৱাৰি দুখিত। কাইলৈ দিনৰ ভাগত তাৰমানে দিনজোৰা কাৰ্যসূচীৰে এভাগ অনুষ্ঠান আছে। পৰহিলৈ পৰা আকৌ তেতিয়াহ'লে আৰম্ভ হ'ব। কৃষ্ণ, আমি ভগৱন্ত প্ৰভুৰ চৰণতো ক্ষমা ভিক্ষা কৰিছোঁ যাতে অনুষ্ঠান ভাগ কাইলৈ আমি বিৰাম ৰাখিব লগা হোৱাৰ কাৰণে ভগৱন্তই যাতে আমাৰ দায়দোষ মৰিহৰণ কৰে। আপোনাসব নৰৰূপী নাৰায়ণ, আপোনাসব সমস্তজনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আপোনাসবেও আজ্ঞা কৰক আমি যাতে কাইলৈ আহিব নোৱাৰাৰ কাৰণে আমাৰ কোনো যাতে অপৰাধ নহয়। কৃষ্ণ। দ্বিতীয় অধ্যায়ৰ পৰা প্ৰথম স্কন্ধৰ আকৌ পাঠ আৰম্ভ হ'ব। অস্বস্থমাৰ শিৰোমণি কাঠভাগৰ পৰা আৰম্ভ হ'ব। কৃষ্ণ। হয় হয় হয়, কৃষ্ণ। আমি নিশ্চয় চিন্তা মই দি থৈছোঁ। এই কলপাতকণ বৰ শুদ্ধ বস্তু। অপরাধ বিনা
জানি নামে পহিল শৰণে আনগতি নাই মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰুদেৱ নাম ভগত চাৰি বস্তু চৰণত কৰা ধৰি আজিৰ অনুষ্ঠান ভাগৰ আমি ইমানতেই সামৰিছোঁ। জয়তো জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ 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 নম।